নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ডিফাৰেণ্ট এপ্ৰ'চেছ টু কাৰিকুলাম অৰ্থাৎ পাঠ্যক্ৰমৰ বিভিন্ন দৃষ্টিভংগীৰ বিষয়ে আজি আমি আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰোঁ। কাৰিকুলাম ৰেফাৰ্ছ টু দি প্লেন্ড এণ্ড অৰ্গেনাইজড লাৰ্ণিং এক্সপেৰিয়েন্সেছ প্ৰভাইডেড টু লাৰ্ণাৰ্ছ ইন স্কুলছ। অৰ্থাৎ পাঠ্যক্ৰম বুলিলে বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ বাবে পূৰ্ব পৰিকল্পিত আৰু সুশৃংখলভাৱে সংঘটিত শিক্ষণ অভিজ্ঞতাসমূহক বুজায়। Different approaches to curriculum are based on educational philosophy, psychology, and social needs. পাঠ্যক্ৰমৰ বিভিন্ন দৃষ্টিভংগী শিক্ষা দৰ্শন, শিক্ষা মনোবিজ্ঞান আৰু সমাজৰ প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত। Each approach emphasizes different aspects such as subject knowledge, learner's need, activities, or society. প্ৰতিটো দৃষ্টিভংগীয়ে বিষয়বস্তুৰ জ্ঞান, শিক্ষাৰ্থীৰ প্ৰয়োজন, কাৰ্যকলাপ অথবা সমাজৰ ওপৰত ভিন্নভাৱে গুৰুত্ব আৰোপ কৰে। Understanding curriculum approaches helps teachers to plan effective teaching learning process. পাঠ্যক্ৰমৰ দৃষ্টিভংগীসমূহৰ বিষয়ে জ্ঞান থাকিলে শিক্ষকসকলে ফলপ্ৰসূ পাঠদান শিক্ষণ প্ৰক্ৰিয়া পৰিকল্পনা কৰিব পাৰে। Modern education follows a balanced and eclectic use of different curriculum approaches. আধুনিক শিক্ষা ব্যৱস্থাত বিভিন্ন পাঠ্যক্ৰম দৃষ্টিভংগীৰ সমন্বিত আৰু বিচক্ষণ ব্যৱহাৰ কৰা হয়। ঠিক আছে, এইটো আছিলে ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি ইয়াৰ মেইন পইণ্টছ কেইটা এটা এটাকে আলোচনা কৰিম। ফাৰ্ষ্ট পইণ্টটো হৈছে আমাৰ ছাবজেক্ট চেণ্টাৰ্ড অৰ ট্ৰেডিশ্যনেল এপ্ৰ'চ। ইয়াতে কৈছে ইট এমফেচাইজেছ অন ট্ৰান্সমিশ্যন অফ নলেজ ফ্ৰম টিচাৰ টু লাৰ্ণাৰ ইন এ ছিষ্টেমেটিক মেনাৰ। ইয়াতে এই দৃষ্টিভংগীত শিক্ষকৰ পৰা শিক্ষাৰ্থীলৈ জ্ঞান সুশৃংখলভাৱে প্ৰেৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। কাৰিকুলাম অৰ্গেনাইজড ইনটু ছেপাৰেট একাডেমিক ছাবজেক্টছ লাইক মেথমেটিক্স, ছায়েন্স এণ্ড লেংগুৱেজেছ। পাঠ্যক্ৰম গণিত, বিজ্ঞান আৰু ভাষাৰ দৰে পৃথক পৃথক একাডেমিক বিষয়ত ভাগ কৰি সাজি লোৱা হয়। It relies mainly on textbooks, lectures, drills, and written examinations. ইয়াত বিশেষকে পাঠ্যপুথি, বক্তৃতা, অনুশীলন আৰু লিখিত পৰীক্ষাক অধিক গুৰুত্ব দিয়া হয়। Knowledge arranged logically from simple concept to complex ideas. বিষয়বস্তুসমূহ বিশেষকে সহজ ধাৰণাৰ পৰা জটিল ধাৰণালৈ যুক্তিসংগতভাৱে সাজি লোৱা হয়। Teachers plays a dominant role in planning and classroom instructions. পাঠ পৰিকল্পনা আৰু শ্ৰেণীকোঠাৰ পাঠদানত শিক্ষকেই মুখ্য ভূমিকা পালন কৰে। Ensures strong foundational knowledge and academic discipline. ই শিক্ষাৰ্থীৰ দৃঢ় বৃত্তিমূলক জ্ঞান আৰু শৈক্ষিক শৃংখলা গঢ়ি তোলে। Encourages memorization and examination oriented learning. ইয়াৰ উপৰি ই মুখস্থ বিদ্যা আৰু পৰীক্ষাভিত্তিক শিক্ষাক উৎসাহিত কৰে। It gives less importance to individual differences and creativity. এই পদ্ধতিয়ে ব্যক্তিগত পাৰ্থক্য আৰু সৃষ্টিশীলতাক তুলনামূলকভাৱে কম গুৰুত্ব দিয়ে। ঠিক আছে, এইটো আছিলে আমাৰ ছাবজেক্ট চেণ্টাৰ্ড অৰ ট্ৰেডিশ্যনেল এপ্ৰ'চ। নেক্সট এপ্ৰ'চটো হৈছে আমাৰ লাৰ্ণাৰ চেণ্টাৰ্ড অৰ ষ্টুডেণ্ট চেণ্টাৰ্ড এপ্ৰ'চ। ইয়াতে কি কৈছে কাৰিকুলাম ডিজাইন একৰ্ডিং টু লাৰ্ণাৰ্ছ ইণ্টাৰেষ্ট, নিডছ এণ্ড এবিলিটিছ। এই দৃষ্টিভংগীত পাঠ্যক্ৰম শিক্ষাৰ্থীৰ আগ্ৰহ, প্ৰয়োজন আৰু সক্ষমতাৰ ওপৰত আধাৰিত কৰি প্ৰস্তুত কৰা হয়। Emphasizes learner participation, choice and autonomy. ইয়াতে শিক্ষাৰ্থীৰ অংশগ্ৰহণ, পছন্দ আৰু স্বায়ত্ত শাসনক বিশেষভাৱে গুৰুত্ব দিয়া হয়। Learning experiences are flexible and adapted to individual differences. শিক্ষণ অভিজ্ঞতাসমূহ নমনীয় হয় আৰু ব্যক্তিগত পাৰ্থক্য অনুসৰি খাপ খুৱাই লোৱা হয়। Teacher acts as a guide and facilitator rather than an authority. এজন শিক্ষকে কৰ্তৃত্ববাদী নহৈ পথ প্ৰদৰ্শক আৰু সহায়ক হিচাপে ইয়াতে ভূমিকা পালন কৰে। Promotes motivation, self-confidence and independence. এই পদ্ধতিয়ে শিক্ষাৰ্থীৰ প্ৰেৰণা, আত্মবিশ্বাস আৰু স্বনিৰ্ভৰতাক বৃদ্ধি কৰে। Encourages self-directed and experiential learning. ই স্বনিৰ্দেশিত আৰু অভিজ্ঞতাভিত্তিক শিক্ষাকো উৎসাহিত কৰে। Difficult to implement in rigid examination-oriented system. কঠোৰ পৰীক্ষাভিত্তিক শিক্ষা ব্যৱস্থাক এই দৃষ্টিভংগী প্ৰয়োগ কৰাটো কঠিন হয়। ঠিক আছে, এইটো আছিলে আমাৰ লাৰ্ণাৰ চেণ্টাৰ্ড এপ্ৰ'চ, যিটো নেকি আমাৰ বৰ্তমান মডাৰ্ণ এডুকেশ্যন চিষ্টেমত এইটো বহুত বেছি দেখা পাওঁ আমি। নেক্সট এপ্ৰ'চটো হৈছে এক্টিভিটি চেণ্টাৰ্ড এপ্ৰ'চ। ইয়াতে কি কৈছে লাৰ্ণিং টেক্স প্লেচ থ্ৰু মিনিংফুল এক্টিভিটিজ এণ্ড টাস্কছ।
এই দৃষ্টিভংগীত অৰ্থপূৰ্ণ কাৰ্যকলাপ আৰু কামৰ জৰিয়তেহে শিক্ষণ সংগঠিত হয় বুলি কৈছে। Emphasizes learning by doing rather than memorization. মুখস্থ বিদ্যাৰ সলনি আমি হাতে কামে কৰি শিকাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। Activities replace passive listening in classroom. শ্ৰেণীকোঠাত নিষ্ক্ৰিয়ভাৱে শুনাৰ পৰিৱৰ্তে শিক্ষাৰ্থীক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰে। It develops creativity, cooperation and social skills. এই পদ্ধতিয়ে সৃষ্টিশীলতা, সহযোগিতা আৰু সামাজিক দক্ষতাও বিকাশ কৰে। It makes learning interesting and meaningful for learners. শিক্ষণ শিক্ষাৰ্থীৰ বাবে আকৰ্ষণীয় আৰু অৰ্থপূৰ্ণ হৈ উঠে। It closely related to progressive education philosophy. ইয়াৰ উপৰি ই প্ৰগতিশীল শিক্ষা দৰ্শনৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত। Requires careful planning and classroom management. সফল ৰূপায়ণৰ বাবে সুচিন্তিত পৰিকল্পনা আৰু ভাল শ্ৰেণীকোঠা ব্যৱস্থাপনা প্ৰয়োজন। ঠিক আছে, এইটো হ'ল আমাৰ এক্টিভিটি চেণ্টাৰ্ড এপ্ৰ'চ। নেক্সট এপ্ৰ'চটো হৈছে আমাৰ এক্সপিৰিয়েঞ্চ চেণ্টাৰ্ড এপ্ৰ'চ। ইয়াতে কি কৈছে, কাৰিকুলাম বিল্ড এৰাউণ্ড লাৰ্নাৰ্ছ পাৰ্চনেল এণ্ড ছ'চিয়েল এক্সপিৰিয়েঞ্চেছ। এই দৃষ্টিভংগীত পাঠ্যক্ৰম শিক্ষাৰ্থীৰ ব্যক্তিগত আৰু সামাজিক অভিজ্ঞতাৰ ওপৰত আধাৰিত হয়। লাৰ্নিং চিটুৱেশ্যনছ এৰাইজ ফ্ৰম ৰিয়েল লাইফ ইণ্টাৰেকশ্যনছ। বাস্তৱ জীৱনৰ পৰিস্থিতি আৰু আন্তঃক্ৰিয়াৰ পৰা শিক্ষণ পৰিৱেশ সৃষ্টি হয়। Emphasizes learning through environment and situations. পৰিৱেশ আৰু পৰিস্থিতিৰ জৰিয়তে শিক্ষণ প্ৰক্ৰিয়াক গুৰুত্ব দিয়া হয়। Knowledge develops through interaction with surroundings. শিক্ষাৰ্থীয়ে চৌপাশৰ সৈতে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ জৰিয়তেহে জ্ঞান আহৰণ কৰে। Promotes holistic development of personality. ই শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ সাধন কৰে। Curriculum remains flexible and continuously evolving. পাঠ্যক্ৰম নমনীয় আৰু সদায় পৰিৱৰ্তনশীল হৈ থাকে। ইয়াৰ উপৰি it lacks a clearly defined syllabus structure. স্পষ্ট আৰু নিৰ্দিষ্ট পাঠ্যসূচীৰ গঠন নাথাকে ইয়াত। ঠিক আছে, এইটো হ'ল আমাৰ এক্সপিৰিয়েঞ্চ চেণ্টাৰ্ড এপ্ৰ'চ। নেক্সট এপ্ৰ'চটো হৈছে ক'ৰ কাৰিকুলাম এপ্ৰ'চ। ইয়াতে কি কৈছে, it provides common learning experiences essential for all learners. সকলো শিক্ষাৰ্থীৰ বাবে আৱশ্যকীয় সাধাৰণ শিক্ষণ অভিজ্ঞতা প্ৰদান কৰে। It focuses on basic knowledge, skills and values. ই মৌলিক জ্ঞান, দক্ষতা আৰু মূল্যবোধ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। Emphasizes citizenship, moral education and society unity. নাগৰিকত্ব, নৈতিক শিক্ষা আৰু সামাজিক ঐক্যক বিশেষ গুৰুত্ব দিয়া হয়। It ensures minimum learning standards for all students. ই সকলো শিক্ষাৰ্থীৰ বাবে ন্যূনতম শিক্ষণ মান নিশ্চিত কৰে। It reduces unnecessary overload of subject content. ইয়াতে বিষয়বস্তুৰ অপ্ৰয়োজনীয় বোজা হ্ৰাস কৰাত সহায় কৰে। Helps in national integration and unity. ই ৰাষ্ট্ৰীয় সংহতি আৰু একতা গঢ়ি তোলাতো সহায় কৰে। Limited scope for individual specialization. ইয়াতে ব্যক্তিগত বিষয়ায়নৰ সুযোগ সীমিত হৈ থাকে। ঠিক আছে, এইটো আছিলে আমাৰ ক'ৰ কাৰিকুলাম এপ্ৰ'চ। নেক্সট এপ্ৰ'চটোলৈ যাওঁ। ইয়াতে কৈছে ইণ্টিগ্ৰেটেড কাৰিকুলাম এপ্ৰ'চ। It combines different subjects into unified learning experiences. এই দৃষ্টিভংগীত বিভিন্ন বিষয় একত্ৰিত কৰি একীভূত শিক্ষণ অভিজ্ঞতা সৃষ্টি কৰা হয়। Learning organized around themes or projects. শিক্ষণ বিষয় বা প্ৰকল্পৰ আধাৰত সংগঠিত কৰা হয়। Helps learners understand relationships among subjects. শিক্ষাৰ্থীক বিষয়সমূহৰ মাজত আন্তঃসম্পৰ্ক বুজিবলৈ সহায় কৰে। Promotes holistic and meaningful understanding. ই শিক্ষাৰ্থীক সামগ্ৰিক আৰু গভীৰ বুজাবুজি বিকাশ কৰে। Encourages application of knowledge to real life situations. বাস্তৱ জীৱনত জ্ঞান প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ উপৰি it avoids fragmentation of knowledge. ই জ্ঞানৰ খণ্ডিতকৰণ এৰাই চলে। It requires collaboration and planning by teachers. শিক্ষকসকলৰ মাজত সহযোগিতা আৰু সঠিক পৰিকল্পনাৰ প্ৰয়োজন। ঠিক আছে, এইটো আছিলে আমাৰ ইণ্টিগ্ৰেটেড কাৰিকুলাম এপ্ৰ'চ। নেক্সট এপ্ৰ'চটো হৈছে আমাৰ ক'ৰ ৰিলেটেড কাৰিকুলাম এপ্ৰ'চ। ইয়াতে কৈছে This approach establishes relationships among related subjects. ইয়াতে আমাৰ সম্পৰ্কিত বিষয়সমূহৰ মাজত যুক্তিসংগত সম্পৰ্ক স্থাপন কৰা হয়।
Subjects retain their individual identity. প্ৰতিটো বিষয়ে নিজৰ স্বকীয়তা অক্ষুণ্ণ ৰাখে। It prevents unnecessary repetition of content. প্ৰতিটো বিষয়বস্তুৰ অপ্ৰয়োজনীয় পুনৰাবৃত্তি ৰোধ কৰে। It improves clarity and understanding of concepts. ধাৰণাসমূহৰ স্পষ্টতা আৰু বুজাবুজি বৃদ্ধি কৰে। Moreover, this approach easier to implement than integrated curriculum. এই দৃষ্টিভংগীটো আমাৰ সহজে ৰূপায়ণযোগ্য। It encourages interdisciplinary awareness. আন্তঃবিষয়ক সচেতনতা বিকাশ কৰে। Limited depth of integration. সংহতিৰ গভীৰতা ইয়াতো সীমিত। ঠিক আছে? এইটো আছিলে আমাৰ core related curriculum approach. Next হৈছে আমাৰ problem centered approach. ইয়াতে কৈছে curriculum organized around real life social problems. অৰ্থাৎ বাস্তৱ জীৱনৰ সামাজিক সমস্যাৰ ওপৰত আধাৰিত কৰি পাঠ্যক্ৰম সংগঠিত কৰা হয়। Focuses on personal, social and economic issues. ব্যক্তিগত, সামাজিক আৰু অৰ্থনৈতিক সমস্যাসমূহক ইয়াতে গুৰুত্ব দিয়া হয়। Encourages inquiry, discussion and decision making. অনুসন্ধান, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা প্ৰক্ৰিয়াক ইয়াতে উৎসাহিত কৰা হয়। Develops critical thinking and problem solving skills. ইয়াৰ উপৰি সমালোচনাত্মক চিন্তন আৰু সমস্যা সমাধান দক্ষতা বিকাশ কৰে। Learning becomes relevant and purposeful. শিক্ষণক অধিক প্ৰাসংগিক আৰু উদ্দেশ্যমূলক কৰি তোলে। It prepares learners for real world challenges. শিক্ষাৰ্থীক বাস্তৱ জগতৰ প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত কৰে। Depth of traditional subjects may reduce. পৰম্পৰাগত বিষয়ৰ গভীৰতা কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে ইয়াতে। ঠিক আছে? এইটো হ'ল আমাৰ problem centered approach. Next approachটো হৈছে project based approach. ইয়াতে কৈছে learning occurs through real life and purposeful projects. বাস্তৱ জীৱনৰ উদ্দেশ্যমূলক প্ৰকল্পৰ জৰিয়তে আমাৰ শিক্ষণ সংগঠিত হয়। Projects integrate knowledge from different subjects. প্ৰকল্পসমূহে বিভিন্ন বিষয়ৰ জ্ঞান একত্ৰিত কৰে। Encourages cooperation, teamwork and responsibility. সহযোগিতা, দলগত কাম আৰু দায়িত্ববোধ বিকাশ কৰে। Develops creativity and problem solving ability. ইয়াৰ উপৰি ই সৃষ্টিশীলতা আৰু সমস্যা সমাধান ক্ষমতা বৃদ্ধি কৰে। Learning outcomes are practical and meaningful. শিক্ষণৰ ফলাফল ব্যৱহাৰিক আৰু অৰ্থপূৰ্ণ হয়। Closely related to constructivist learning. আৰু এই দৃষ্টিভংগীটো নিৰ্মাণবাদী শিক্ষণ দৰ্শনৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত। Assessment can be time consuming. মূল্যায়ন প্ৰক্ৰিয়া সময় সাপেক্ষে হ'ব পাৰে। ঠিক আছে? এইটো আছিলে আমাৰ project based approach. Next approachটোলৈ যাওঁ, spiral curriculum approach. ইয়াতে কৈছে concepts are revisited repeatedly over time. একে ধাৰণাসমূহ সময়ে সময়ে পুনৰ আলোচনা কৰা হয় এই দৃষ্টিভংগীত। Each repetition increases depth and complexity. প্ৰতিটো স্তৰত ধাৰণাৰ গভীৰতা আৰু জটিলতা বৃদ্ধি পায়। Builds new knowledge on previous learning. পূৰ্বৰ শিক্ষণৰ ওপৰত নতুন জ্ঞান গঢ়ি তোলা হয়। It ensures better retention and understanding. ই অধিক স্থায়ী শিক্ষণ আৰু সুবুজাবুজি নিশ্চিত কৰে। Proposed by জিঅ'ৰাম বাৰ্নাৰ। আৰু এই দৃষ্টিভংগী জিঅ'ৰাম বাৰ্নাৰে প্ৰস্তাৱ কৰিছিল। Suitable for cognitive development. এই দৃষ্টিভংগীটো জ্ঞানীয় বিকাশৰ বাবে উপযোগী। Requires systematic curriculum planning. সুসংগঠিত পাঠ্যক্ৰম পৰিকল্পনা এই দৃষ্টিভংগীত অতি প্ৰয়োজন। ঠিক আছে? এইটো হ'ল আমাৰ spiral curriculum approach. Next হৈছে আমাৰ humanistic approach. This approach focuses on personal growth and self-actualization. অৰ্থাৎ এই দৃষ্টিভংগীয়ে ব্যক্তিগত বিকাশ আৰু আত্মসাক্ষাৎকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। Emphasizes emotional and social development. ই আৱেগিক আৰু সামাজিক বিকাশক বিশেষ গুৰুত্ব দিয়ে। This approach respects dignity and individuality of learners. শিক্ষাৰ্থীৰ মৰ্যাদা আৰু ব্যক্তিত্বক সন্মান জনায়। It encourages self-evaluation and self-reflection. ইয়াৰ উপৰি ই স্ব-মূল্যায়ন আৰু আত্ম-পৰ্যালোচনাক উৎসাহিত কৰে। Supports mental health and emotional intelligence. ই মানসিক স্বাস্থ্য আৰু আৱেগিক বুদ্ধিমত্তা বিকাশতো সহায় কৰে।
ক্ৰিয়েটছ ডেম'ক্ৰেটিক লাৰ্ণিং এনভাইৰনমেণ্ট, গণতান্ত্ৰিক শিক্ষণ পৰিৱেশো সৃষ্টি কৰে। Moreover, academic content may receive less emphasis. একাডেমিক বিষয়বস্তু তুলনামূলকভাৱে কম গুৰুত্ব পাব পাৰে। এইটো আছিলে আমাৰ হিউমেনিষ্টিক এপ্ৰ'চ। নেক্সট এপ্ৰ'চটো হৈছে আমাৰ বিহেভিয়ৰিষ্টিক এপ্ৰ'চ। ইয়াতে কৈছে দিছ এপ্ৰ'চ ফ'কাছেছ অন অবজাৰ্ভেবল বিহেভিয়ৰ চেঞ্জ, অৰ্থাৎ দৃষ্টিগোচৰ আচৰণ পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দিয়ে। লাৰ্ণিং অবজেক্টিভছ ক্লিয়াৰলি ষ্টেটেড এণ্ড মেজাৰেবল, শিক্ষণ লক্ষ্যসমূহ স্পষ্টভাৱে নিৰ্ধাৰিত আৰু মাপযোগ্য। Reinforcement and repetition play major roles. পুনৰাবৃত্তি আৰু পুনৰাবৃত্তিয়ে মুখ্য ভূমিকা পালন কৰে। Assessment based on performance and outcomes, কাৰ্যক্ষমতা আৰু ফলাফলৰ আধাৰত মূল্যায়ন কৰা হয়। ইয়াৰোপৰি useful for skill development and habit formation, এই এপ্ৰ'চত দক্ষতা বিকাশ আৰু অভ্যাস গঠনৰ বাবে উপযোগী। লাৰ্ণিং আউটকামছ ইজি টু মেজাৰ, শিক্ষণ ফলাফলসমূহ সহজে মাপিব পৰা যায়। দেন ইট ইগন'ৰছ ক্ৰিয়েটিভিটি এণ্ড ইণ্টাৰনেল থিংকিং, ই সৃষ্টিশীলতা আৰু আভ্যন্তৰীণ চিন্তন উপেক্ষিত হয়। ঠিক আছে, এইটো আছিলে বিহেভিয়ৰিষ্টিক এপ্ৰ'চ। নেক্সট এপ্ৰ'চটো হৈছে কম্পিটেঞ্চি বেছড এপ্ৰ'চ। ইয়াতে কৈছে দিছ এপ্ৰ'চ এমফেচাইজেছ মাষ্টাৰী অফ স্পেচিফিক স্কিলছ এণ্ড কম্পিটেঞ্চিছ, অৰ্থাৎ নিৰ্দিষ্ট দক্ষতা আৰু সক্ষমতাৰ আয়ত্তকৰণৰ ওপৰত গুৰুত্ব দিয়ে। লাৰ্ণাৰ্ছ প্ৰগ্ৰেছ আফটাৰ ডেমনষ্ট্ৰেটিং কম্পিটেঞ্চ, শিক্ষাৰ্থীয়ে সক্ষমতা প্ৰদৰ্শন কৰাৰ পিছতহে আগবাঢ়ে। লাৰ্ণিং ইজ আউটকাম অৰিয়েণ্টেড, ইয়াতে শিক্ষণ সম্পূৰ্ণৰূপে ফলাফলমুখী। এছেছমেণ্ট বেছড অন পাৰফৰ্মেঞ্চ ৰেডাৰ দেন টাইম, সময়ৰ সলনি কাৰ্যক্ষমতাৰ আধাৰত মূল্যায়ন কৰা হয়। ইউজফুল ফৰ ভকেশ্যনেল এণ্ড প্ৰফেশ্যনেল এডুকেশ্যন, ই বৃত্তিমূলক আৰু পেছাদাৰী শিক্ষাৰ বাবে উপযোগী এই এপ্ৰ'চটো। ইট এনচিয়ৰ্ছ প্ৰেক্টিকেল স্কিল ডেভেলপমেণ্ট, ই ব্যৱহাৰিক দক্ষতা বিকাশ নিশ্চিত কৰে। লেছ এমফেচিছ অন ভেলুজ এণ্ড এটিটিউডছ, এই দৃষ্টিভংগীয়ে মূল্যবোধ আৰু মনোভাৱ বিকাশত কম গুৰুত্ব দিয়ে। ঠিক আছে, এইটো আছিলে আমাৰ কম্পিটেঞ্চি বেছড এপ্ৰ'চ। নেক্সটটো হৈছে আমাৰ ছ'চিয়েলি অৰিয়েণ্টেড অৰ progressive approach. ইয়াতে কি কৈছে this approach education viewed as a tool for social development. এইটো দৃষ্টিভংগীত শিক্ষাক সমাজ বিকাশৰ এক শক্তিশালী সঁজুলি হিচাপে গণ্য কৰে। Curriculum based on social needs and problems, সমাজৰ প্ৰয়োজন আৰু সমস্যাৰ আধাৰত পাঠ্যক্ৰম গঢ়ি তোলা হয়। Emphasizes democracy, cooperation and social values, গণতন্ত্ৰ, সহযোগিতা আৰু সামাজিক মূল্যবোধক ইয়াতে গুৰুত্ব দিয়া হয়। Encourages community participation, সমাজৰ অংশগ্ৰহণকো উৎসাহিত কৰা হয়। Develops responsible and active citizens, ইয়াতে দায়িত্বশীল আৰু সক্ৰিয় নাগৰিক গঢ়ি তোলা হয়। Promotes national development, ইয়াৰোপৰি ই ৰাষ্ট্ৰীয় বিকাশতো সহায় কৰে। Individual interest may be neglected, ইয়াতে ব্যক্তিগত আগ্ৰহ কেতিয়াবা উপেক্ষিতও হ'ব পাৰে। ঠিক আছে, এইটো আছিলে আমাৰ ছ'চিয়েলি অৰিয়েণ্টেড অৰ প্ৰগ্ৰেছিভ এপ্ৰ'চ। আমাৰ নেক্সট এপ্ৰ'চটো হৈছে ইক্লেক্টিক অৰ কনষ্ট্ৰাক্টিভিষ্ট এপ্ৰ'চ। ইয়াতে কি কৈছে দিছ এপ্ৰ'চ কম্বাইনছ এলিমেণ্টছ অফ ডিফাৰেণ্ট কাৰিকুলাম এপ্ৰ'চেছ, ইয়াতে বিভিন্ন পাঠ্যক্ৰমৰ দৃষ্টিভংগীৰ উপাদানসমূহ একত্ৰিত কৰা হয়। This approach recognizes that no single approach is sufficient. কোনো একক দৃষ্টিভংগীয়ে সকলো শিক্ষাগত লক্ষ্য পূৰণ কৰিব নোৱাৰে বুলি ই স্বীকাৰ কৰে। Teachers select suitable methods based on situation. পৰিস্থিতি অনুসৰি শিক্ষকসকলে উপযুক্ত পদ্ধতি নিৰ্বাচন কৰে। Encourages learning through experience and interaction. অভিজ্ঞতা আৰু আন্তঃক্ৰিয়াৰ জৰিয়তে শিক্ষণ প্ৰক্ৰিয়া আগবঢ়ায়। Flexible and practical approach, ই এক নমনীয় আৰু ব্যৱহাৰিক দৃষ্টিভংগী। Most suitable for modern education, এইটো আধুনিক শিক্ষাৰ বাবে আটাইতকৈ উপযোগী এপ্ৰ'চ বুলি ধৰা হয়। Requires skilled and reflective teachers, ইয়াতে দক্ষ, অভিজ্ঞ আৰু আত্মপৰ্যালোচনামূলক শিক্ষকৰ প্ৰয়োজন হয়। ঠিক আছে, তো এইখিনি আছিলে আজিৰ আমাৰ আলোচনাৰ মূল বিষয়বস্তু। এতিয়া গোটেইখিনিৰ পৰা আমি কি চামাৰাইজ কৰিব পাৰোঁ যে
Each curriculum approach has its own strengths and limitation. প্ৰতিটো পাঠ্যক্ৰম দৃষ্টিভংগীৰে কিছুমান নিজস্ব শক্তি আৰু সীমাবদ্ধতা থাকে। No single approach can fulfill all educational objectives. কোনো একক দৃষ্টিভংগীয়ে সকলো শিক্ষাগত লক্ষ্য পূৰণ কৰিব নোৱাৰে। Modern education follows a balanced and eclectic approach. আধুনিক শিক্ষাত সমন্বিত আৰু বিচক্ষণ দৃষ্টিভংগী অনুসৰণ কৰা হয়। Proper selection of approaches ensures effective teaching learning. উপযুক্ত দৃষ্টিভংগীৰ নিৰ্বাচনে ফলপ্ৰসূ পাঠদান শিক্ষণ নিশ্চিত কৰে। A well-planned curriculum supports holistic development of learners. সুপৰিকল্পিত পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশত সহায় কৰে। ঠিক আছে, তো এইখিনি আছিলে আজিৰ আমাৰ আলোচনাৰ মূল বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।